Hello student, আজি আমি আহিছো আমাৰ ক্লাস 10 ৰ এটা ইম্পৰ্টেন্ট টপিক পোহৰ আৰু পোহৰৰ প্ৰতিফলনৰ সাইন কনভেনশন মানে পোহৰ আৰু পোহৰৰ প্ৰতিফলনৰ কিছুমান আমাৰ গণিত আছে যিবোৰ সলভ কৰিবলৈ মানে দাপনৰ সূত্ৰ বুলি কয় সেই যিবোৰ সলভ কৰিবলৈ আমাৰ লেন্সৰো আছে সেইবোৰ আমি সলভ কৰিবলৈ এটা সাইন কনভেনশন আমাক জানাটো খুবেই দৰকাৰ হয় তো সেই সাইন কনভেনশনটো আজি আমি ইয়াতে আলোচনা কৰিম এইটো তোমাৰ ক্লিয়াৰ থাকিলেহে তোমালোকে নেক্সট তোমাৰ যিবোৰ গণিত আছে এইবোৰ সলভ কৰিব পাৰিবা তোমাৰ পোহৰৰ প্ৰতিফলনৰ যিবোৰ গণিত আছে সলভ কৰিব পাৰিবা ঠিক আছে তো তোমালোকে চাই ল'বা তাৰ বাবে আমি এটা কনসিডাৰ কৰিলো অবতল দাপন এটা আমি কনসিডাৰ কৰিলো ঠিক আছে এইটো এটা আছে অবতল দাপন এই অবতল দাপনা আমি এটা ইয়াতে ৰেখা কল্পনা কৰো তাক কি বুলি কোৱা হয় মুখ্য অক্ষ এইটোৰ নাম হৈছে মুখ্য অক্ষ বুলি কোৱা হয় মুখ্য অক্ষ বুলি কোৱা হয় ঠিক আছে আৰু এই যেটো বিন্দুত কটাকটি কৰিছে মুখ্য অক্ষ আৰু দাপনৰ এইটো কি বুলি কোৱা হয় মেৰু বুলি কোৱা হয় ঠিক আছে এইটো কি বুলি কোৱা হয় মেৰু তো ইয়াৰ সাইন কনভেনশন জনাৰ কাৰণে আমি এটা তোমালোকৰ এটা ই পাইছিলা যে কাৰ্টেশিয়ান কোঅৰ্ডিনেট মানে তো কাৰ্টেশিয়ান কোঅৰ্ডিনেট বুলি এটা পাইছিলা সেইটো আমি চাম এইটো কি আছিল অবতল দাপন ঠিক আছে অবতল দাপনত আমি চাই আছো এতিয়া সাইন কনভেনশনৰ কাৰণে তোমালোকে এটা কাৰ্টেশিয়ান কোঅৰ্ডিনেট পাইছিলা এইটো কি হয় ইকুৱেল y এটা -y x - x এইটো হয় না এইটো হয় তোমাৰ কাৰ্টেশিয়ান কোঅৰ্ডিনেটৰ আছে তো কাৰ্টেশিয়ান কোঅৰ্ডিনেটৰ মতে আমি এই সাইন কনভেনশন বিলাক লগাব পাৰি তোমালোকে যদি কাৰ্টেশিয়ান কোঅৰ্ডিনেটৰ মতে আছে সাইন কনভেনশন ইজিকে তোমালোকে বুজি পাবা ঠিক আছে এইটো আমি সেম ইয়াতে y বুলি ধৰিব পাৰি -y x - x এনেকৈ ধৰিব পাৰি সব কাৰ্টেশিয়ান কোঅৰ্ডিনেটৰ এতিয়া সব এইটো হ'ল মেৰু এই মেৰুৰ পৰা আমি হোপিনে যদি কোনো দূৰত্ব জোখো হোপিনে মানে এইপিনে কোনো দূৰত্ব আছে মেৰুৰ পৰা এইপিনে কোনো দূৰত্ব থাকিলে তাক আমি কি হয় কিয় ধৰিম পজিটিভ ধৰিম ঠিক আছে কিয় ধৰিম পজিটিভ আকৌ মেৰুৰ পৰা যেতিয়া আমি এই বাওপিনে কোনো দূৰত্ব জোখিম মানে মেৰুৰ পৰা সাপোজ ইমান দূৰত্ব ইমান সেন্টিমিটাৰ দূৰত্বত আছে তেতিয়া আমি কি সদায় তাৰ আগত কি ধৰিম নেগেটিভ ধৰিম তাৰপিছত সেম একেদৰে এইটো মুখ্য অক্ষৰ পৰা আমি তলৰ পিনে যদি কোনো দূৰত্ব আমি জোখো এই দূৰত্বৰ আগত কি বহিব এইটো আমাৰ নেগেটিভ বহিব ঠিক একেদৰে ওপৰ পিনে যদি আমি জোখা হয় তেতিয়া ওপৰ পিনে জোখো যদি তেতিয়া আমি কি হ'ব এইটো পজিটিভ ঠিক আছে এইখিনি আছে আমাৰ সাইন কনভেনশন মানে মেৰুৰ পৰা আমি হোপিনে গ'লে যিকোনো দূৰত্বৰ আগত প্লাস হ'ব মেৰুৰ পৰা বাও পিনে আহিলে যিকোনো দূৰত্বৰ আগত নেগেটিভ হ'ব মেৰুৰ পৰা তল পিনে নামিলে যিকোনো দূৰত্বৰ আগত নেগেটিভ হ'ব মেৰুৰ পৰা ওপৰত থাকিলে তোমালোকৰ পজিটিভ হ'ব তোলে কাৰ্টেশিয়ান কোঅৰ্ডিনেট যদি মনত আছে তোমালোকে এইটো ইজিকে মনত ৰাখিব পাৰিবা আৰু এইটো মনত থাকিলে তোমালোকৰ যিবোৰ দাপনৰ যিবোৰ আমাৰ গণিত আছে সেইবোৰ সকলো ধুনীয়াকৈ সলভ কৰিব পাৰিবা তো আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা